জ্ঞানীশ্ৰী বৰা ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ এই ৰাজ্যিক আৰু জিলা স্তৰৰ নেতাসকল আৰু উপস্থিত থকা সাংবাদিক বন্ধুসকল, মই য'ত অখিল গগৈ ডাঙৰীয়া শেষ কৰিলে তাৰ পৰাই মই আৰম্ভ কৰিবলৈ বিচাৰোঁ। মই সকলোকে কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ। মই প্ৰথমে কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, তেওঁৰ বৃহত্তৰ টীম ভাস্কৰ শইকীয়া আৰু ৰাছেল হুছেইন ডাঙৰীয়া, বিশেষ ভাস্কৰ জ্যোতি শইকীয়া ডাঙৰীয়া, ভাস্কৰী শইকীয়া আৰু ৰাছেল হুছেইন আৰু আজিজুৰ ৰহমান আৰু বহুতখিনি তেওঁৰ বেকগ্ৰাউণ্ডত বহুতখিনি মানুহে তেওঁলোকে আজি এই পৰ্যায়লৈ আনিবলৈ যথেষ্ট তেওঁলোকে বহুত দিন তেওঁলোকে কষ্ট কৰিলে, মিটিঙত ভাগ ল'লে। মই লগে লগে কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ ৰাইজৰ দলৰ বিভিন্ন সতীৰ্থসকল, সদস্যসকল, যিসকলে আজি বৃহত্তৰ স্বাৰ্থত, অসমৰ বৃহত্তৰ স্বাৰ্থত আজি ত্যাগ কৰিবলৈ প্ৰস্তুত, বলিদান দিবলৈ প্ৰস্তুত। লগে লগে মই কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ আমাৰো দলৰ শীৰ্ষ নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কেশু বেণুগোপাল ডাঙৰীয়া। আমাৰ লোকৰ কংগ্ৰেছ দলৰ বাবে ইমান সহজ নহয় বিভিন্ন দল আৰু দলৰ নেতৃত্বৰ লগত আলোচনা কৰা, আসন এৰি দিয়া, কিন্তু তেওঁলোকে আমাক যথেষ্ট উদাৰ মনেৰে আমাক সমৰ্থন জনালে। অসমৰ বৃহত্তৰ স্বাৰ্থত আমাৰ ফালৰ পৰা আমাৰ যি গ্ৰাউণ্ড ৰিপৰ্ট, আমাৰ যি পৰামৰ্শ, এই পৰামৰ্শ তেওঁলোকে গ্ৰহণ কৰিলে। তেওঁলোকৰ যদিও মনত কিবা প্ৰশ্ন আছিল, আমি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে আমাৰ উত্তৰ শুনি তেওঁলোকে সন্তুষ্ট হ'ল। তাৰ বাবে মই নিজৰ দলৰ শীৰ্ষ নেতৃত্বক মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দলৰ তত্ত্বাৱধায়ক, অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া গোটেই দিনটো আৰু আজিৰ পৰা বিভিন্ন আজিৰ পৰা বহুত দিন আগৰ পৰাই সকলোৰ লগত সন্মুখত তেওঁলোকে নাছিল, কিন্তু পিছৰ ফালৰ পৰা মোক পৰামৰ্শ দিলে, এখেতৰ লগত কথা পাতিলে, বিভিন্ন লগত কথাখিনি পাতিলে। আমাৰ লোকৰ মাজত আৰু এজন দুজন আমাৰ সমাজৰ, অসমৰ সমাজৰ প্ৰতিনিধিসকল আছে, সমাজ সেৱকসকল আছে, চিভিল ছ'চাইটি, নাগৰিক সমাজৰ প্ৰতিনিধিসকল আছে, দিল্লীৰ পৰা অহা জ্যেষ্ঠ সমাজ সেৱকসকল আছে। মই সকলোৰে নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আজি আমাৰ দুয়োজনৰ মিত্ৰতাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যে অৰিহণা, তেওঁলোকৰ যে ভূমিকা, মই সঁচাকৈ তেওঁলোকৰ শলাগ ল'ব লাগিব। লগে লগে আমাৰ দলৰ সতীৰ্থসকলে যথেষ্ট ত্যাগ বলিদান কৰিলে। অখিল গগৈ ডাঙৰীয়াই যিদৰে নিজৰ ৰাইজৰ দলৰ সদস্যসকলক মৰম যাচিছে, ক্ষমা বিচাৰিছে, আমিও একেই, আমি এক হিচাপে সুখী যে আমি দুয়োটা দলৰ নেতৃত্বই আমি এটা মিলাপ্ৰীতি সৃষ্টি কৰিবলৈ সক্ষম হ'লোঁ। আৰু একেৰাহে আমি ক্ষোভিত। নিশ্চয় অখিল গগৈ ডাঙৰীয়াৰ ওচৰতো বহুত ফোন গৈছিল, আহিছে, বহুতখিনি আশা, বহুতখিনি সপোন। আমি তেওঁলোকৰ সপোন আমি পূৰণ কৰিব নোৱাৰিলোঁ, কিন্তু মই আশাবাদী যে সকলোৱে এদিন দুদিন পিছত নিষ্ঠাবান দলৰ কৰ্মী হিচাপে দেখিব যে ৰাইজৰ মাজত কিমান উৎসাহ, দেখিব ৰাইজৰ মাজত কিমান উৎসাহ, দেখি পাব ৰাইজৰ মাজত আজি বিজেপি দলটোক ওফৰাবলৈ আজি ৰাইজে এটা নতুন যে প্ৰেৰণা পাইছে, আশা ৰেঙনি দেখা পাইছে। এই ক্ষেত্ৰত তেওঁলোকৰো ত্যাগ বলিদান জড়িত হৈ আছে। আৰু পৰৱৰ্তী দিনত যদি আমি প্ৰতিটো সমষ্টি য'ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ, অসম জাতীয় পৰিষদ দলৰ, CPM, CPIM, CPIML, APHLC দলৰ প্ৰাৰ্থীসকলক যদি আমি জিকাবলৈ বিচাৰোঁ, তেতিয়া আমি সকলোৱে আমাক চেষ্টা কৰিব লাগিব। প্ৰাৰ্থী এজনে হ'ব পাৰে, কিন্তু জিকাবলৈ হ'লে সকলোৰ সহায় লাগিব। প্ৰাৰ্থী অকলশৰীয়াভাৱে প্ৰতিটো ঘৰত যাব নোৱাৰে, সমৰ্থন লাগিব, ৰণকৌশল লাগিব, সম্পৰ্ক লাগিব। এই ক্ষেত্ৰত আমাৰ বৃহত্তৰ সংগঠন, বৃহত্তৰ আমাৰ টিকেটৰ যিসকলে আবেদন কৰিলে সকলোৰ সহায় লাগিব। প্ৰাৰ্থীসকলে কোনো কৰিব নোৱাৰে। এতিয়াও মই আমাৰ দলৰ সতীৰ্থসকলৰ পৰা তেওঁলোকৰ ত্যাগ, কষ্ট মই বিচাৰিছোঁ, মূল্যৱান সময় মই বিচাৰিছোঁ। মোৰ কাৰণে নহয়,
ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, ৰাইজৰ দলৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ স্বাৰ্থৰ বাবে। অসমৰ জনসাধাৰণে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়, অত্যাচাৰ, ভয় আৰু ভাবুকি ৰাজনীতিৰ পৰা মুক্তি বিচাৰে। তেওঁৰ ৰাজনীতি আজি যি একদম নিম্ন স্তৰলৈ লৈ গ'ল, তাৰ পৰা অসমৰ জনসাধাৰণে উদ্ধাৰ হোৱাটো বিচাৰে। আৰু উদ্ধাৰ কৰিবলৈ হ'লে আমি প্ৰত্যেকগৰাকী দলৰ সদস্য হওক বা অৰাজনৈতিক ব্যক্তি হওক, আমাৰ সামূহিক দায়িত্ব এই নিৰ্বাচনত আমি সকলোৱে একগোট হ'ব লাগিব। মাত্ৰ ৰাজনৈতিক দল নহয়, নাগৰিক সমাজ, আমাৰ বিভিন্ন আমাক নিৰপেক্ষ হৈ থকা মানুহবোৰ সকলোৱে অসমৰ বৃহত্তৰ স্বাৰ্থত মই সকলোকে একত্ৰিত হ'বলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। লগে লগে মনত পৰে যে কেনেদৰে আজি পৰা 5 বছৰ আগত মই এটা কল্পনা কৰিছোঁ, কি হ'ব পাৰে নেকি এই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু আমি মানে অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, কংগ্ৰেছ দল যদি একত্ৰিত হৈ আমি সমগ্ৰ অসমত ভ্ৰমণ কৰোঁ, নিশ্চয় অসমৰ ৰাইজে বিচৰা চৰকাৰ সৃষ্টি কৰিব পাৰিম। কিবা কাৰণত আমি 5 বছৰ আগত সেই পৰিস্থিতি, পৰিৱেশ আমি সৃষ্টি কৰিব নোৱাৰিলোঁ, কিন্তু আজি সকলো উদাৰতা চাই মই এই মঞ্চৰ পৰা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, এই মঞ্চৰ পৰা জয়নিংকি কাঠা ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়াকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও কিছু দল আছে যিসকলৰ লগত আমি আসন বুজাবুজিৰ ক্ষেত্ৰত আমি নিজৰ কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিম, কিন্তু মই সেইসকলকো অনুৰোধ জনাইছোঁ, যিসকলক আমি আসন এৰি দিব পৰা নাই, সেইসকলকো আমি অনুৰোধ জনাইছোঁ, আহক অসমৰ স্বাৰ্থত কিবা এটা আমি কথাখিনি আমি আলোচনা কৰোঁ, যাৰ ফলত আমি নিজৰ যে আমাৰ ৰামধেনু যে আমাৰ বিৰোধী শক্তি আৰু আমি উদ্ধাৰ কৰিব পাৰোঁ, আৰু আমি বহল কৰিব পাৰোঁ, আৰু শক্তিশালী কৰিব পাৰোঁ, আৰু সবল কৰিব পাৰোঁ। মই পুনৰবাৰ আশা কৰোঁ যে আগন্তুক দিনত যদিও আমাৰ ওচৰত সময় কম, এই সময়ৰ ভিতৰত আমি সমগ্ৰ অসমত আমি এটা ধুমুহা সৃষ্টি কৰিবলৈ সক্ষম হ'ম। ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু আপোনালোক সকলোকে, ইয়াত উপস্থিত থকা সকলোকে চমুকে ক'বলগীয়াখিনি ক'ব খুজিছোঁ। বহু জল্পনা কল্পনাৰ অন্তত আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ মাজত অৱশেষত বুজাবুজি সম্পন্ন হ'ল। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনটো অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে, যিখনত ৰাইজৰ দলৰ কাৰণে যি সমষ্টিকেইটা এৰি দিয়া হৈছে সেই সমষ্টিকেইটাৰ নাম ইয়াত আছে। সেইখিনি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাঠ কৰি দিব। এতিয়া মই মাত্ৰ এইটোৱে কৈছোঁ যে আমাৰ মাজত আজিৰ পৰা ঐক্যবদ্ধভাৱে 2026 সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে। বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে। চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত। মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায়ীসকল সন্ত্ৰস্ত, ক'তো ব্যৱসায় বাণিজ্য ভাল। এনেকুৱা পৰিস্থিতি সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান আঞ্চলিক দল ৰাইজৰ দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধ হৈছে।
CPI এমৰ লগত ঐক্যবদ্ধ হৈছে, CPI MLৰ লগত ঐক্যবদ্ধ হৈছে আৰু APHLCৰ লগত ঐক্যবদ্ধ হৈছে। আজি ৰাইজৰ দলৰ লগতো ঐক্যবদ্ধ হ'ল। গতিকে আজিৰ দিনটোত আমি বিৰোধী দলৰ মিত্ৰতা আমি এটা 6টা দল ঐক্যবদ্ধ হ'লোঁ। 6টা দল আমি ঐক্যবদ্ধ হ'লোঁ। তো 6টা দল ঐক্যবদ্ধ হোৱাৰ পাছত এতিয়া আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এইবাৰ প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন, অগণতান্ত্ৰিকতা আৰু স্বৈৰাচাৰিতা আৰু দুৰ্নীতিক উফৰাই পেলাবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে কাম কৰিম, ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম। মই যোৰহাটৰ ৰাইজক আহ্বান জনাইছোঁ, যোৰহাটবাসী ৰাইজক, যে আপোনালোকৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে যে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক আপোনালোকে ভোট দিবৰ কাৰণে এটা অপূৰ্ব ঐতিহাসিক সুযোগ লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক মই হাতজোৰ কৰি আহ্বান জনাইছোঁ যে আহক হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন নাইকিয়া কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে, অৱসান কৰিবৰ কাৰণে আমি বিৰোধী দলসমূহে যি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই সংগ্ৰামৰ প্ৰধান সেনাপতি আমাৰ গোটেই অসমৰ লোকসভাত, দিল্লীত অসমৰ মানুহৰ স্পোক্স পাৰ্চন, উত্তৰ পূৰ্বাঞ্চলৰ স্পোক্স পাৰ্চন আৰু গোটেই ভাৰতবৰ্ষৰ এজন উদীয়মান যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয়ী কৰক যোৰহাট লোকসভা বিধানসভা সমষ্টিৰ পৰা। আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰি আপোনালোকে 2026 চনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰক। যোৰহাটে মুখ্যমন্ত্ৰী পাব, যোৰহাট জিলাই মুখ্যমন্ত্ৰী পাব আৰু সমগ্ৰ অসমীয়া মানুহে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব। এফালেদি চেলেং পেটেং কথা কোৱা এজন মুখ্যমন্ত্ৰী আৰু আনফালেদি দৃঢ় প্ৰতিজ্ঞাবদ্ধ স্বল্পভাষী এজন যুৱ নেতা, যি সমগ্ৰ ভাৰতৰ লোকসভাত সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ, সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ বক্তব্য দাঙি ধৰিব পাৰে। গতিকে মই যোৰহাটবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে মিলি আজিৰ দিনটোৰ পৰাই গৌৰৱ গগৈৰ কাৰণে কাম কৰোঁ। আমাৰ যোৰহাট জিলাৰ সভাপতি আমাৰ ইয়াত আছে, ৰাইজৰ দলৰ সভাপতি মাননীয় চৰকাৰ ডাঙৰীয়া। মই চৰকাৰ ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে যোৰহাট জিলাৰ আৰু যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আজি ৰাতিৰ পৰা গৌৰৱ গগৈৰ বিজয়ৰ কাৰণে এতিয়াৰ পৰা কাম কৰিব। একেটা সময়তে তিয়কৰ পৰা আমাৰ পল্লৱী শইকীয়া গগৈ আৰু আমাৰ ডক্টৰ জ্ঞানশ্ৰী বৰা, তেওঁলোককো জয়ী কৰিবৰ কাৰণে আগবঢ়াই লৈ যাব লাগিব। আপোনালোকে নিজে ভাবক যে এইবাৰ 2026 চনৰ বিধানসভা কেনেকুৱা এখন ধুনীয়া বিধানসভা হ'ব। গৌৰৱ গগৈ নেতৃত্ব, অখিল গগৈ থাকিব, জ্ঞানশ্ৰী বৰা থাকিব, লুৰিণজ্যোতি গগৈ থাকিব, আটাইবিলাক অসমৰ উদীয়মান নেতৃবৰ্গ, এই আটাইবিলাক আহি উপস্থিত হ'ব আৰু আমি সকলোৱে মিলি 2026 চনত আমাৰ মৰমৰ নেতা, আমাৰ সন্মানৰ সমগ্ৰ ভাৰতৰ সন্মানৰ নেতা, সন্মানীয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আগবাঢ়ি যাম। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে অতি কম সংখ্যক আসন লাভ কৰিছে। এইবাৰ অতি কম সংখ্যক আসনত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। অতি কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে বহুত কৰ্মী আৰু নেতাক এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সুবিধা দিব নোৱাৰিম। মই সকলোকে যিসকলক সুবিধা দিব নোৱাৰিলোঁ, মাত্ৰ আপোনালোকে জানে যে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱাৰ কাৰণে মাত্ৰ কেইটামান সমষ্টি, 13টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে ৰাইজৰ দলৰ কেৱল 13জন বিধায়ক পদৰ প্ৰাৰ্থীহে এইবাৰ থাকিব। গতিকে বাকীসকল বঞ্চিত হ'ব।
মই সকলোকে হাতযোৰ কৰি মোক ক্ষমা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বেলেগ একো কাৰণত নহয়। আপোনালোকক সকলোকে মই কামত লগাইছিলোঁ, আপোনালোকে টকা খৰচ কৰিছিলে, আপোনালোকে জনগণৰ মাজত থাকি সপোন দেখিছিলে, আপোনালোকে কষ্ট কৰিছিলে, কিন্তু যিহেতু বিজেপি প্ৰতিহত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদী শক্তি এটাক উফৰাই পেলাব লাগে, সেইকাৰণে সকলো ত্যাগ স্বীকাৰ কৰি মাত্ৰ 13টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আন সকলোবিলাক সমষ্টি আমি ত্যাগ কৰি দিলোঁ। আৰু সেইকাৰণে মই সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক ক্ষমা কৰিব। আমি আপোনালোকক বহুতো কথা দিছিলোঁ, প্ৰতিশ্ৰুতি দিছিলোঁ, আগবঢ়াই দিছিলোঁ, আমি নোৱাৰিলোঁ। কেলে? আমি সকলো ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু দেশ, জাতি আৰু জনগণৰ স্বাৰ্থত আমি এই কামত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেইকাৰণে মই বিশেষ দীঘলীয়াকৈ নকওঁ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সমষ্টিসমূহৰ নাম, ৰাইজৰ দলক দিয়া সমষ্টিসমূহৰ নাম তেখেতে কৈ দিব। কিন্তু মই আকৌ এবাৰ কওঁ যে যোৰহাটবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহি উপস্থিত হৈছে। এই ঐতিহাসিক সুযোগৰ অংশীদাৰ হওক প্ৰত্যেকজন যুৱক যুৱতী, প্ৰত্যেকগৰাকী পুৰুষ আৰু মহিলা, প্ৰত্যেকগৰাকী বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ মানুহে আমাৰ সকলোৰে মৰমৰ নেতা আৰু 2026 চনৰ আমাৰ বিৰোধী দলবিলাকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক ভোট দিবৰ কাৰণে আপোনালোক ওলাই আহক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উফৰাই আমি যাতে এখন নতুন চৰকাৰ, নতুন অসম গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। এই আশা ব্যক্ত কৰি যিসকলক আসন দিব নোৱাৰিলোঁ, যিসকলক ছিট দিব নোৱাৰিলোঁ, যিসকলক খেলিবলৈ এইবাৰ সুবিধা দিব নোৱাৰিলোঁ, তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰি আৰু তেখেতসকলক ভৱিষ্যতে ৰাইজৰ দলে যিকোনো প্ৰকাৰে কম্পেনচেট কৰি দিম বুলি কথা দি, তেওঁলোকক ভৱিষ্যতে আকৌ নিৰ্বাচন খেলিব পৰাৰ সুযোগ দিম বুলি কথা দি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।